তো গাইজ ভনিমাই নতুন মোবাইল এটাৰ ওপৰেদি বাইক এখন উঠাৰিছে মানে ইয়াৰ পিছতো মানে একো নহয় মই 5 ফুট মান ওপৰৰ পৰা ফোনটো পেলাই দিলো তাৰ পিছত দেখিলো যে ফোনটো একোই হোৱা নাই আসলতে এইটো কি ফোন ভাবিলো যে এইবাৰ পানীত পেলাই দিম পানীত মানে ডুবাই থৈ দিলো তাৰ পিছতো একো নহয় কিন্তু এই ফোনটো আসলতে কি আছে কি নাই কেনেকৈ লব কি সিস্টেম আছে সকলোবোৰ কথা জানিব পাৰিব এক টকা নিদিয়াকৈ এই ফোনটো লব পাৰিব গতিকে সম্পূৰ্ণ ভিডিওটো শেষলৈকে চাই থাকক এই 10 টকাটো যে দেখিছে এই 10 টকাটোৰ পৰা মই আজি ইয়াৰ পৰা এটা ফোন লৈ যাম মানে এইখন দোকানত বহুত মানে ভিডিও চাই আছিলো বা শুনি আছিলো যে 1 টকাও নিদিয়াকৈ মানে ফোন ল'ব পাৰি বা কম পইচা দিলেও মানে ফোন ল'ব পাৰি তো মোৰ তাতে মাত্ৰ 10 টকা এই 10 টকা দি এটা ফোন লৈ আপোনালোকক দেখাই দিম যিকোনো ফোন আচলতে হয় না নহয় আমি পৰীক্ষা কৰি ল'ব তো এয়া আছে দোকানৰ মালিক এতে মানে 1 টকাও নিদিয়াকৈ ফোনটো দিব পাৰি বুলি শুনিছো মানে মই কাৰণে মই ভাবিলো মোৰ তাতে মানে একদম পইচা নাই 10 টকা পইচা আছে এটা মই 10 টকা পইচা লৈছো আপোনাৰ তাতে মোবাইলটো মোক দিব না এটা মোবাইল পছন্দৰ মোবাইল এটা ল'ব বিচাৰিলে এটা বৰ্তমানটো ভাইৰেল হৈছে বৰ্তমান নতুনকৈ আহিছে দে Oppo F27 টো Pro টো তো মানে যদি সিভিল আছে বা আগতে যদি কোনোবা বাজেট লয় আছে তেওঁলোকতো ডাউন পেমেন্টৰ কথা কোনো আহি নপৰে আমাৰতে এনাও ইন্টাৰেস্ট জিৰো ইন্টাৰেস্ট আৰু মাইনাস অলখিনি অলপ ডাউন পেমেন্ট দিব লাগে সিভিল থকাখিনি ইন্টাৰেস্ট দিব নালাগে ডাউন পেমেন্ট নাই আৰু এটা মানে মই মোবাইল আগতে মই লোৱা নাই তাৰমানে নলালি মানে মই ইয়াৰ নামতে ল'ম মোবাইলটো ল'লে মানে একো অসুবিধা নাই নহয় আমাৰ ইয়াতে যাৰ নামত মোবাইলটো জনে ল'ব তেওঁ ল'ব পাৰিব বেলেগৰ নামত মানে গাইছ যোনে ইনষ্টলমেন্টত ফোনটো ল'ব তেওঁৰ নামতে মানে মোবাইলটো দিয়া হ'ব বেলেগৰ নামত মানে দিয়া নহয় ফোন এটো মানে মই এটা বস্তুটো আনবক্সিং কৰি বঢ়িয়াকৈ বস্তুটো তো গাইজ এই ফোনটো যে আপোনালোকে দেখিছে এই ফোনটো ফুল নতুন ফোন এই ফোনটো এতিয়া মই পানীত ডুবাই দিম আৰু পানীত ডুবাই দিলে কাম কৰে না নকৰে চাওঁ ইয়াত দেখিলে মই পানীত ডুবাই দিলোঁ এতিয়া আপোনালোকে দেখিছে যে সম্পূৰ্ণ ফোনটোৱে কাম কৰি আছে মোবাইল অফ হৈ যোৱা নাই আৰু বঢ়িয়াকৈ তাৰ মানে কাম কৰিছে ভিতৰত ভিডিঅ' চলি আছে কি ধুনীয়াকৈ মানে কাম কৰিছে মই মানে দেখিছিলোঁ ভিডিঅ'ত গতিকে ৰিয়েলকৈ এই বস্তুটো কাম কৰে না নকৰে মই নিজেই পৰীক্ষা কৰি চালোঁ তো ইয়াৰ আপোনালোকে ইয়াৰ ৰিজাল্ট দেখিলে প্ৰথম দিছে ভিডিঅ' চলি আছে ভিতৰত মানে পানীৰ তলত ভিডিঅ' চলি আছে উঠাইছো 4 টকা উঠাইছো কোনো অসুবিধা নাই যেহেতু মানে বাৰিষাৰ সিজন এটো মডেল মানে পানী পড়লে বিশেষকৈ আপন হয় আৰু সৰুৰাকে পড়লে আমি লগৰে যদি পেলাও দাও এতে পেলাই যাব পাৰিম না এটো ফোন এটা মই মানে পেলাই দিম বৰ্তমান কাম কৰি আছে এটো ফোন এটা মই পেলাই দি চাম ইয়াৰ পৰা অলপ পিছে আছে তো গাইজ কি লেভেলৰ এটা ফোন উলিয়াইছে মানে ইমান ওপৰৰ পৰা পেলাই দিছোঁ তথাপিও মানে তাৰ একো স্ক্ৰেচ এটাও হোৱা নাই একোৱে প্ৰব্লেম নাই এই ফোনটো এতিয়া মই ল'ম কাৰণে মানে পুৰা টেষ্টিং কৰি চাইছোঁ কাৰণ এই ফোনটো লোৱাৰ পিছত যদি ভাঙি যায় মোৰ মানে প্ৰব্লেম হ'ব কাৰণে আগতে দোকানতে মানে টেষ্টিং কৰি চাইছোঁ যোনে কাষ্টমাৰে লয় আমি এটা টেষ্টিং কৰিব দিওঁ আগে আমাৰটো দিওঁ যদি কাষ্টমাৰৰ ভাঙি যায় আমাৰটো যাব কোনো কাষ্টমাৰৰ কোনো অসুবিধা নাই আৰু যিমানবিলাকে বুকিং দি আছিল তেওঁলোকৰ কাৰণেতো আমি সেইকাৰণে স্ক্ৰীনটো 6 মাহৰ কাৰণে ফ্ৰী কৰি দিছোঁ ভাঙিলেও আমি দি দিম তেওঁলোকক মই আছো মোটামুটি 5.5 ফুট মান মই আছো ইয়াৰ ওপৰৰ পৰা পেলাই দিছোঁ একো প্ৰব্লেম হোৱা নাই কাৰণ আমি মোবাইলটো এনে পৰি নাথাকে মোবাইলটো ধৰক গাড়ী চলাই থকা কিবা কৰি থাকে এনে হঠাৎ পৰি যায় আমিতো মোবাইলটো জছতে পেলাই নিদিওঁ না এনে ভাঙিবৰ কাৰণে চেষ্টা নকৰোঁ গতিকে হঠাৎ যদি আপোনাৰ এনে পৰি যায় কেনে কিবা কাৰণত মোবাইলটো পৰে তেতিয়া মানে আপোনাৰ একো টেনশ্যন ল'ব লগা কথা নহয় মোবাইলটোৰ মানে একো প্ৰব্লেম নহয় এই মোবাইলটোত মানে গাড়ীও উঠাই দিব পাৰি তো গাইজ এই ফোনটোৰ ওপৰত দি এবাৰ গাড়ী উঠাই দিম গাড়ী উঠাই দিলে মানে কিবা প্ৰব্লেম হয় নে নহয় আপোনালোকে নিজেই চাব মই একো নকওঁ তো এইবাৰ মানে মই মানে থাকিব পৰা নাই এইবাৰ গাড়ী উঠাই দিম তো গাইজ আমি সকলোৱে ৰেডি মানে গাড়ী উঠাই দিবৰ পৰা পুৰা এক্সাইটেড পুৰা হৈ আছোঁ মানে গাড়ী উঠাই দিম আৰু ফোনটোৰে কি হয় আপোনালোকে নিজেই চাই থাকক তো গাইজ মানে গাড়ী উঠাই দিলোঁ একো প্ৰব্লেমে হোৱা নাই আকৌ ভনিমাই গাড়ী উঠাই দিলে আপোনালোকে দেখিলে কিন্তু একো প্ৰব্লেম হোৱা নাই এইবাৰ মানে তথাপিও মনটো কিবা অলপ শান্তি পোৱা নাই যে ইয়াত কৰি অলপ ডাঙৰ গাড়ী তোলাই দিব পাৰিলে ভাল লাগিল হয় বা ভাঙিনে নাভাঙে এটা মানে কুটকুটাই আছে মনটো সেইকাৰণে ভাবিলোঁ এইবাৰ 4 চকা উঠাই দিম তো এয়া দেখিবলৈ পাইছে আপোনালোকে 4 চকা আহি আছে এই 4 চকাখনৰ চাকাত মানে এই ফোনটো পেলাই দিম আৰু তাৰ পিছত গাড়ীখন ওপৰলৈ যোৱাৰ পিছত কি ৰিজাল্ট ওলাই আপোনালোকে নিজেই চাওক
তো আমি বহুত কিবা কিবি কৰিলোঁ মানে গাড়ী চাড়ী উঠাই দিলোঁ কিবা কিবি কৰিলোঁ যি মন যায়হে কৰিলোঁ কিন্তু এতিয়া আহোঁ আমি দোকানখনৰ ওচৰলৈ মানে ইয়াতে কি ফোন আৰু পোৱা যাব জিৰ' ইণ্টাৰেষ্ট জিৰ' ডাউন পে'মেণ্টত দিবৰ কাৰণে কি ফোন আৰু ল'ব পাৰে মানুহে নতুন ফোন এই চিষ্টেম আছে যে IQ, OnePlus, Vivo, Oppo, Redmi এইবিলাক গোটেই মেপিঙত আছে আকৌ যদি আপোনালোকে আইফোনৰ ধৰক জিৰ' ডাউন পে'মেণ্টত ল'ব বিচাৰে চিভিলটো ভাল হ'লে হ'ল জিৰ' ডাউন পে'মেণ্টত ল'ব ইণ্টাৰেষ্ট জিৰ' 24 মাহ 29 মাহ পুৰা ল'ব পাৰিব EMI আমি 2200 টকা EMI কৰি দি আছোঁ আইফোন যে এটা লোৱা যাব মানে কোনো ধৰণৰ গমে পোৱা নাযাব মানে যে আমি এটা আইফোন লৈ ল'লোঁ মাহত 2800 টকা আমি EMI ভৰাই দিম মানে ফাৰ্মৰ কাৰণে এটা ভাল সুবিধা হৈছে ৰেডমি চাউমি মানে যিটো চাউমিৰ এটা নতুন মডেল আহিছে এইটো আমাৰ মাজত আছে আৰু এইটো লিমিটেড ষ্টক হয় এভেইলেবল হোৱা নাই তথাপিও আমাৰ এটা কিছু ষ্টক লোৱাৰ কাৰণে আমি সক্ষম হৈছোঁ আৰু এইটো মডেল আপোনালোকে আমাৰ তাতে অপেন পাই যাব মানে আকৌ কিছু কি ফিচাৰ দিছে এইটোত আমাৰ অলপ ৰিভিউ কৰি দিব অলপ কৈ দিয়কচোন বস্তুটো চিষ্টেমটো আপোনাৰ চাউমি 14 CV য'ত আপোনাৰ যোনটো আপোনাৰ গ্লাছখন ইউজ কৰিছে আপোনাৰ 1.5K AMOLED ডিছপ্লে আপোনাৰ ইউজ কৰিছে আপোনাৰ প্লাছ আপোনাৰ কেমেৰা আপোনাৰ ফ্ৰণ্টত 30 to 32 আপোনাৰ লাইকা লেন্সৰ ইউজ কৰিছে আপোনাৰ বেক আপোনাৰ 3টা কেমেৰা আছে 3টা কেমেৰা আপোনাৰ লাইকা লেন্সৰ ইউজ কৰিছে আপোনাৰ প্লাছ আপোনাৰ ইয়াত আপোনাৰ চাইজ আপোনাৰ স্নেপড্ৰেগনৰ আপোনাৰ 8X Gen 3 পাব প্ৰচেছৰটো কিন্তু আপোনাৰ মানে হাই স্পীড হৈছে স্যাৰ এইটো 5G হৈছে স্যাৰ প্লাছ ইয়াৰ যে বেটাৰী আছে আপোনাৰ 4700 বেটাৰী প্লাছ এটা বস্তু ইউনিক দিছে যে আপোনাৰ যেনেকৈ আপোনাৰ আইফোনত আমাৰ 2 বছৰ বা 3 বছৰ আপুনি বেটাৰী হেল্থটো গম পাব যে 80% গৈছে 90% গৈছে তেনেকুৱা সেম চিষ্টেম আমি এইটো ফোনত পাম যে কিমান বেটাৰী হেল্থ গৈছে এইটো আপোনাৰ হল বেটাৰী চাইকেল বুলি কয় আপোনাৰ প্লাছ আপোনাৰ যদি এইটো ল'ব বিচাৰে আপোনাৰ এইটো বুকিং চলি আছে অলৰেডি প্লাছ ইয়াৰ আপোনাৰ গিফ্ট ভাৰ্চনৰ এটা আছে মানে ৱাচ এটা গিফ্ট পাব এই আপোনাৰ বুকিং কৰিব পাৰে প্লাছ ফাইনেন্সো হ'ব আপুনি যাবে যে মই বাজাজত তো চাউমি ফাইনেন্সো কৰিব পাৰিব আৰু চাউমি ফাইনেন্স কৰিলে আপোনাৰ মেক্সিমাম আপোনাৰ পইচাটো বেছি হ'ব 500 টকা বেছি হ'ব মেক্সিমাম 500 টকা যাব যদি চিভিল ভাল আছে তো টেনশ্যনে নাই এইটো ল'ব পাৰিব এইটো একদম ইউনিক ফোন নিউ ডিজাইন নিউ ৰিপৰ্ট আৰু প্লাছ কেমেৰা কোৱালিটি বহুত ভাল ইয়াৰে যদি মই ডাউন কেমেৰা পিকচাৰ কৰা আছে আপোনাৰ এবাৰ চাব পাৰে পিকচাৰ কোৱালিটি জুম কেপাচিটি আছে মানে দেখিছেনে আপোনালোকে বহুত মানে জুম কৰিব পাৰি দিওঁ আৰু একদম নাফাটে ক্লিন হৈছে একদম নাফাটে 20x জুম পাই যাব আপুনি এইটো ছোৱালীবিলাকৰ বেছিকৈ সহায় হয় যোনটো বস্তু হৈছে আপোনাৰ পকেট মিনৰ বুলি যোনটো আমাৰ এখন গ্লাছ পাম ছোৱালীবিলাকৰ কি হয় মেকআপ কৰাৰ কাৰণে বা চুলিৰ কাৰণে আপোনাৰ বহুতে গ্লাছ ইউজ কৰে তো মোবাইলতে এইটো বস্তু ইউনিক এটা আছে এটা নতুন একদম নিউ ফিচাৰ্ছ সেইটো এটা ভাল হৈছে এতিয়া মানে মই নিজকে চাই থাকোঁ কেমেৰা নহয় গ্লাছ টাইপৰ ধুনীয়াকৈ যিকোনো কাম কৰা সুবিধা আছে কিমান মানত এইটো আপোনাৰ 42,999 ষ্টাৰ হয় আপোনাৰ 256 GB আৰু এটা আপোনাৰ 512 এইটো আপোনাৰ আছে আপোনাৰ 47 তো আপুনি আহক মোবাইলটো ক্ৰয় কৰক আমাৰ পৰা নিউ ইলেক্ট্ৰনিক সাৰ্ভিস সেন্টাৰ প্লাস ফাইনেন্স এভেইলেবল আছে আহক প্লিজ PNG Road থ্যাংক ইউ তো গাইজ এইখন দোকানত মানে আপোনালোকে আহিলেই হ'ল আহি মানে যি ফোন লয় ইয়াতে মানে যিকোনো কোৱালিটিৰ ফোন ধৰক আপোনাক লাগে আহি মানে সুধিলেই হ'ল যে ফোনটো পাম নে নাপাম তাৰপিছত কেনেকুৱা হ'ব চব সুধি ল'ব যেনেকৈ লাগে জিৰ' ইণ্টাৰেষ্টত লাগে জিৰ' ডাউন পে'মেণ্টত লাগে যেনেকৈ লাগে সেনেকৈ পাব তো এতিয়া মানে এড্ৰেছটো অলপমান কৈ দিব তো ধৰণৰ এড্ৰেছটো মানে ভালকৈ কৈ দিয়কচোন আমাৰ ষ্ট'ৰখন আছে নলবাৰী টাউনতে হয় এইটো ৰোডটো যিটো PNC Road আৰু আমাৰ নিয়াৰ মিউনিচিপালিটি অফিচ আমাৰ ষ্ট'ৰখন নাম হৈছে নিউ ইলেক্ট্ৰনিক সাৰ্ভিস সেন্টাৰ আৰু মই মোবাইল নাম্বাৰটো কৈ দিছোঁ আপোনালোকে এই নাম্বাৰটো কণ্টেক্ট কৰিব পাৰে 7002268565 আৰু এটা নম্বৰ হৈছে 766